মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ আপোন পাঠৰ বাদলৰ বিদ্যালয়। এই পাঠটি ইতিমধ্যে পাৰ্ট 1 এটা দিয়া হৈছে। ইয়াৰ পাছৰ থকা বাকীখিনি তোমালোকৰ লগত আলোচনা কৰিম। ইতিমধ্যে এইখিনিলৈকে তোমালোকৰ লগত আলোচনা কৰা হৈছে। আমি তোমালোকক তাৰ পাছৰখিনি আলোচনা কৰিম। শিক্ষক মহিষ ডাঙৰীয়াক দেখিলেই শ্ৰদ্ধাত মূৰ দোৰ খাই যায়। তেওঁ ছাত্ৰ ছাত্ৰীসকলক বৰ মৰম কৰে। তেওঁ যেতিয়া নেগুৰডাল আৰু শিংযোৰ জোকাৰি কথা কয়, তেতিয়া সকলোৱে বুজি পায় যে তেওঁ মনত ফূৰ্তি। সাধাৰণতে তেওঁৰ খং নুঠে, কিন্তু যেতিয়া তেওঁৰ খং উঠে তেওঁৰ চকুযোৰ ৰঙা পৰি যায়, নাকেৰেও ফুচ ফুচ শব্দ কৰে। সেই সময়ত তেওঁক দেখিলে ভয় লাগে। সেইকাৰণে ছাত্ৰ ছাত্ৰীয়ে তেওঁক যিমান ভাল পায় সিমান ভয়ো কৰে। বাদলক কিন্তু মহিষ ছাৰে বৰ ভাল পায়, কাৰণ সি শ্ৰেণীত সদায় মনোযোগ দিয়ে, পৰীক্ষাতো ভাল ফল পায়। তাৰ লগৰ গজানন নামৰ হাতীটোকো মহিষ ছাৰে বৰ মৰম কৰে, কাৰণ সিও বৰ শান্ত। তোমালোকে জানাই, শান্ত ল'ৰা ছোৱালীক ছাৰ বাইদেউসকলে এনেও মৰম কৰে। গজাননে আকৌ তাৰ লগৰবোৰকো সহায় কৰে। সি তাৰ লগৰবোৰক দীঘল শুঁৰডালেৰে ওখ গছৰ পৰা ফল মূল পাৰি দিয়ে, লতা পাত আদিও আনি দিয়ে। আনকি বেছি গৰম পৰিলে সি শুঁৰডালেৰে পুখুৰীৰ পৰা পানী আনি লগৰীয়াবোৰৰ গালৈ পানী মাৰি গা শীতল কৰাত সহায় কৰে। তাৰ আৰু এটা ভাল গুণ হ'ল, সি হাবিত চোৰাং চিকাৰী সোমালে সকলোকে সজাগ কৰি দিয়ে। অৱশ্যে জোৰ বতাহ বলিলেহে এইটো সম্ভৱ, কাৰণ হাবিত জোৰ বতাহ বলিলেহে সি চোৰাং চিকাৰীৰ গোন্ধ পায়। বাদলেও শ্ৰেণীত সকলোকে ভাল পায়। পাছে বন্দুৱা নামৰ বান্দৰটোকহে তাৰ অলপো ভাল নালাগে। বন্দুৱাই শ্ৰেণীত নিজেও মনোযোগ নিদিয়ে আৰু আনকো অশান্তি দিয়ে। ইখন বেঞ্চৰ পৰা সিখন বেঞ্চলৈ, ইখন বেৰৰ পৰা সিখন বেৰলৈ জঁপিয়াই থকাই যেন তাৰ কাম। তদুপৰি ইমান মিছা কথা ক'ব পাৰে সি। কোনোবা দিনা যে মহিষ ছাৰে তাক ইমান শাস্তি দিব নহয়। অৱশ্যে লপলপি নামৰ ছাগলীজনীও কম নহয়। শ্ৰেণীত যে তাই ইমান কথা পাতি থাকে, কথা পাতিবলৈ পালে তাইক অইন একোৱেই নালাগে। ছাৰে শ্ৰেণীত কিবা এটা সুধিলেও পাৰক নোৱাৰক তাইহে আগত মাত মাতে। এটা শব্দত দিব পৰা উত্তৰটো তাই 10টামান বাক্যত দিয়ে। ছাৰে যে ইমান গালি পাৰে। ফুটুকী নামৰ হৰিণীজনী আৰু চঞ্চলমতী নামৰ শহাটোক আকৌ বাদলে বৰ ভাল পায়। দুয়ো ইমান যে মৰম লগা। দুয়োৰে চকুকেইটিও বৰ ধুনীয়া চকুকেইটিৰে দুয়ো ইফালে সিফালে পিৰিক পাৰাকৈ চাই থাকে। কিহলৈনো ইমান ভয় কৰে জানো সিহঁতে। কিবা এটা শব্দ শুনিলেই দুয়ো উচপ খাই উঠে। দ্বিতীয়বাৰ শব্দটো শুনিবলৈ উৎকৰ্ণ হৈ থাকে। সিহঁতৰ কাণ্ড দেখিলে ইমান যে হাঁহি উঠে। শ্ৰেণীটোৰ শান্ত ছাত্ৰ ছাত্ৰীবোৰৰ ভিতৰত উল্লেখযোগ্য হ'ল পখৰা নামৰ জেব্ৰাটো আৰু নেলিয়া নামৰ জিৰাফটো। পখৰাৰ অৱশ্যে গাৰ সুন্দৰ আগবাগবোৰৰ বাবে মনতে অলপ অহংকাৰো নথকা নহয়। সঁচাকৈয়ে তাৰ গাত থকা আগবাগবোৰৰ কাৰণে তাক যে ইমান ধুনীয়া দেখি। সি থাকিবও জানে বৰ ভালকৈ। নেলিয়া নামৰ জিৰাফটো আকৌ শ্ৰেণীত বৰ অসুবিধা হয়। তাৰ দীঘল ডিঙিটোৰ কাৰণে সি শ্ৰেণীত সদায় শেষৰ বেঞ্চত বহিব লগা হয়। দীঘল ডিঙিটোৰে সি অলপো কষ্ট নকৰাকৈয়ে গছৰ পাত ছিঙি খাব পাৰে। ডিঙিটোৰ কাৰণে অসুবিধাৰ লগতে তাৰ অৱশ্যে সুবিধাও বহুত।
যিকোনো কামত ভাল আৰু বেয়া দুয়োটাই থাকে, হয়নে নহয় বাৰু? ইয়াৰ উপৰি কদৰ্ভ নামৰ গাধ, অস্ত্ৰ নামৰ ঘোঁৰা, কণ্টকৰাম নামৰ কেটেলা পহুটো আৰু কিমান যে ছাত্ৰ ছাত্ৰী আছে বিদ্যালয়খনত। এই বন্ধুবোৰৰ কথা মনত পৰিলে বিদ্যালয়লৈ যাবলৈ বৰ মন যায় বাদলৰ। কিন্তু কি কৰিব সি, ভৰি ভগাৰ কাৰণে যে খোজেই দিব নোৱাৰে। দুখতে তাৰ চকুলো ওলাল। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।